guys, welcome back to our channel. Mihiri ma ki khobor apunalok rakha koro apuna khobor bhal amar khoboro bhal to loi aisu aji apunalokor majot aru eta notun vlog akha kor apunalke vlog to sai bhal pabo to bola vlog to start kori diu to guys etia bajise almost 12 ta hobo hoise to mane amar nasta kora time hoise ami dujonor ei phale eitu hoise black currant flavor or mur aru eitu hoise mihiror pineapple flavor hoy doi hoy duitai aru doi logot ami mix kori lisu muesli june jeneke khai bhal pai mane to ai phale mihiror lo mihir lo mera baki dal mihire mane dry fruits mutke besi bhal pai moi muesli akol dile bhal pai hi dry fruits sob mane lage tak mor muesli hole moi bhal pau to thabite kiba kibi hi mix kori dise muk मोर एकदम देखा नपा कर उठिसे साक मिक्स करी दिले माने ड्राई फ्रूट्स बिलाक सिनी ना पाउ याते हे कारणे पूरा एकदम गायब करी थई दिसे पता ही था ड्राई फ्रूट्स डाला होगा सोता सोता काट काट के डाला है दिख ही नहीं रहा आपके में तो दिख रहे हैं एंजॉय जाओ 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 तो भात बनवा जाओर आगते मैं भाबिलो पटापट कापुरखिनि हुकाब दिउ रोड आहिबो आरो एटिया আজি এটা মই মাছ অৰ্ডাৰ দিছো মানে মোৰ ফেভাৰিট মাছ হয় আমাৰ অসমৰ পৰা মই প্ৰথমবাৰ পুনেত পাইছো দেখাৰ লগে লগে অৰ্ডাৰ কৰি দিছো দেখাইছো আপোনালোকক কি মাছ হয় মিহিৰক মানে মোৰ ভনি জুৱাই শিকাইছিলে তিতা কি কয় তিয়হৰ মানে পিছৰ তিতাটো এৰাবলে এনেকুৱা কৰিব আপুনি কি আগে আনিকা মিহিৰে সন্মুখৰ কিনি তেতিয়াৰ পৰা তিতা ওলাই আছিল ৰাজীৱ তুমি কি শিকাইছা আধা বাদা ইয়াক এতিয়া মই যে সব পিছৰ খিনি মানে এৰুৱাই নাছিলে আগ লগ जाएगा हो गया भाई हो गया हे भगवान क्या ही सीख के आ गए आप तो गाइस एया होइसे माছ মই অৰ্ডাৰ কৰিছো আজি কাৱৈ মাছ মই পুনেত প্ৰথমবাৰ কাৱৈ মাছ খাম মই মানে কাৱৈ মাছ খাই বহুত ভাল পাওঁ তো একদম সাফা সুফা কৰি আইছে এতিয়া খালি ভাজিব লাগে তো মানে আৰু এটা কাৱৈ মাছ দেখাই আছো ইমান ডাঙৰ সাকচোন এইটো কাৱৈ মাছ ইমান ডাঙৰ আহিছে মই মানে আসৰি দে এনেকুৱা ইমান ডাঙৰ দেখাই নাছিলো মই বেছিভাগ এনেকুৱা সাইজৰ কাৱৈ মাছে দেখিছিলো বাজিয়ে নহক কিয় পালো দিয়ক মন পছন্দ বস্তুবিলাক অসমৰ বাহিৰত পালে মোৰ বহুত ফুৰ্তি গাইস কাৱৈ মাছ কেটা ভালকে ধুই সুই মিলি হালধি আৰু নিমখ আনিলো কমেন্টত জনাবচোন কোনে কেনেকে খাই ভাল পায় কাৰণ এইখিনি তো মই এনেও একেবাৰতে খাব নোৱাৰো মোৰ 2-3 দিন লাগি যাব হেক কৰিবলে কাৰণ মিহিৰে মাছ নাখায় মই অকলে খাও তো কমেন্টত জনাব কেনেকে খালে ভাল হয় এতিয়া মই মাছখিনি ভালকে ভাজিম কাৰণ মই গৰম গৰম কাৱৈ মাছ ভাজা খাই মানে বহুতে ভাল পাও সাকে তো মই ভাবিছো এতিয়া মই দুটা গৰম কৰি ভাজি খাম কমেন্টত প্লিজ জনাব কেনেকে খালে ভাল লাগে কাৰণ আগতে সব মাই বনোৱা আছিল মাই মোক কৈছে মুগু ডালি লগত খোৱাটো তো হেইটো এটা তো প্ল্যান আছে তো বাকি আপোনালোকে জনাব কমেন্টত কি নেকে খাম এইফালে কাৱৈ মাছ একেবাৰে ভাজিব ধৰিছো তেল ইমান ফুটি আছে যে ওচৰৰ পৰা যাব পৰা নাই জুম কৰি দেখাইছো আপোনালোকক মোৰ বহুত ভয় লাগে মাছ ভাজাৰ টাইমত তেল যে ফুটি থাকে তো গাইস দুপৰীয়াৰ সাজ ৰেডি ভেন্দি ভাজিলো ভেন্দি ভাজি মোৰ ফেভাৰিট এনি টাইম আৰু এইফালে মিহিৰৰ আচাৰ এইটো কিনা আচাৰ কাৰণ মিহিৰে ঘৰত বনোৱা আচাৰ বেয়া পায় এইফালে মোৰ ঘৰত বনোৱা জলফাই আৰু আমৰ আচাৰ আৰু এইফালে হৈছে কঁঠালৰ সবজি কোনে কোনে খাই ভাল পায় কমেন্টত জনাবচোন কাৰণ আজি মই স্পেশাল বনাইছো কল আলু আৰু তাৰ লগত কাৱৈ মাছ যিটো মানে মিহিৰে নাখায় মিহিৰে মাছ খাব বেয়া পায় তো সেই কাৰণে স্পেশাল এইটো মিহিৰৰ কাৰণে বনোৱা গৈছে কঁঠালৰ সবজি এইফালে আছে ভাত এইফালে আছে ৰুটি এতিয়া আৰু খাব বহিব লাগে আৰু আজা মিহিৰ তো আমি খাই লও দুপৰীয়াৰ সাজ তো আজিৰ ব্লগটো ইয়াতে হেক কৰিলো লগ পাম অহা কালি আৰু এটা নতুন ব্লগ লৈ আজিৰ কাৰণে বাই বাই থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং